চাবিদাৰসকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক পদোন্নতি দিয়া সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰিছে। সেই পোষ্টটো আমি পোনে পোনে আপোনালোকৰ মাজলৈ তুলি ধৰিছোঁ। এয়া চাব আপোনালোকে, এয়া হেমন্ত বিশ্ব শৰ্মাৰ সেই পোষ্টটো য'ত লিখা আছে, বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰিশ্ৰম, নিষ্ঠা আৰু অভিজ্ঞতাক সন্মান জনাই তেওঁলোকৰ বাবে মুকলি কৰা হৈছে পদোন্নতিৰ নতুন দুৱাৰ। এতিয়া যোগ্যতা আৰু সেৱাৰ ভিত্তিত কনিষ্ঠ সহায়ক পদলৈ পদোন্নতিৰ সুযোগ বিদ্যালয় ব্যৱস্থাত আনিব অধিক উৎসাহ, স্বচ্ছতা আৰু কৰ্মপ্ৰেৰণা। আমাৰ লক্ষ্য প্ৰতিগৰাকী কৰ্মচাৰীক সন্মান, স্বীকৃতি আৰু আগবাঢ়ি যোৱাৰ সমান সুযোগ নিশ্চিত কৰা। তাৰমানে এয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যাতে পদোন্নতি লাভ কৰে আৰু বিশেষকৈ তেওঁলোকক কনিষ্ঠ সহায়ক পদলৈতে পদোন্নতি দিয়া হ'ব বুলি এয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে এয়া পোষ্ট কৰিছে, যিটো আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেয়েহে ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ। জয় অসম।